তো নমস্কাৰ প্ৰিয় দৰ্শক, বৰ্তমান মই আছোঁ মেঘালয় আৰু মেঘালয়ৰ এই আচলতে জাগাখিনিৰ নামটো কি আপোনালোকে ঠাইখিনি চাই মোক গেছ কৰি জনাবচোন। আচলতে মই ক'ত আছোঁ, তে অলপ বৰষুণ আহি আছে, এয়া ষ্টাৰ্ট হৈছে। চাওক কি ধুনীয়া পৰিৱেশ। টাইম পালে আহিবচোন, ৰবিবাৰে হওক বা বন্ধ বাৰতে হওক। এই যি উকিয়াম ছাইড আছে, এই উকিয়াম ছাইডৰ পৰা অলপ সোমাই আহিলে এইটো পাব। আৰু অলপ আগলৈকে মানে ৰ'দ দি আছিলে, বৰ্তমান বৰষুণ, এতিয়া বৰষুণ। উকিয়ামৰ যি নতুনকৈ মানে দলং এখন নিৰ্মাণ কৰা হৈছে, আপোনালোকে দেখিছে। মোৰ পিছফালে সেইখন আছে আৰু এইখন হ'ল পুৰণিখন। এইখনে আচলতে বহুত স্মৃতি, বহুত ইতিহাস জড়িত হৈ আছে এইখনত, যিখিনি আমাৰ ইয়াৰে মানে ভাই ভনী, সিহঁতে মানে এইফালেদি প্ৰথমতে অহা যোৱা কৰিছিলে। বৰ্তমান নতুনকৈ সেইখন দিয়া হৈছে, নতুন ব্ৰিজখন সেইখন। এইফালেদি বোধ কৰোঁ আমাৰ ছয়গাঁও শ্বিলং যাব পৰা ব্যৱস্থা কৰা হৈছে আৰু হ'ব। মানে যিখিনি ৰাস্তা আছে ইয়াতে, পাহাৰীয়া যিখিনি ৰাস্তা আছে সেইখিনি টোটেলি সম্পূৰ্ণ কৰি এইফালেদি শ্বিলং যাব পৰা ব্যৱস্থা কৰি দিব অসম চৰকাৰে, ইমানখিনি শুনিছোঁ আৰু। এতিয়া মই ইয়াৰ পৰা যাম, মানে অকলে আহিছোঁ যিহেতুকে, সন্ধিয়া নহওঁতে ঘৰ পাব লাগিব। এইফালে আৰু নেটৱৰ্কৰ কোনো ব্যৱস্থা নাই, জিঅ'ৰ কোনো ধৰণৰ নেটৱৰ্কৰ ব্যৱস্থা নাই। হয়, এইখনে হৈছে উকিয়ামৰ মানে যিখন নতুনকৈ দলং বনোৱা হৈছে, এইখনে। আপোনালোকেও আহিব, দেখিব। এতিয়া ইয়াৰে দলংখনৰ মানে ভিউটো চাওক আপোনালোকে।